জামুগুৰিহাটৰ টৌভাঙাৰ মিচিং গাঁৱত উদ্ধাৰ হয় এডাল অজগৰ সাপ। টৌভাঙাৰ মিচিং গাঁৱৰ এটা পৰিয়ালৰ বাসগৃহত ওলোৱা প্ৰায় 7 ফুট দৈৰ্ঘ্যৰ অজগৰ সাপডালক টৌভাঙাৰ নিবাসী যুৱক ৰবি পায়েং আৰু যাদৱ মিলিয়ে অতি কৌশলৰে ধৰে। পিছত অজগৰ সাপডাল স্থানীয় যুৱ সাংবাদিক তথা প্ৰকৃতি প্ৰেমী প্ৰেম তিৱাৰীৰ সহযোগত টৌভাঙাৰ জিয়াভৰলী নদীৰ পাৰৰ জংঘলত মুকলি প্ৰায় 6:30 মানত মোলৈ ফোন আহিছিলে যে এটা অজগৰ সাপ ওলাইছে আৰু তাত স্থানীয় লোকে দুজন মানে মিলি সেই সাপটোক ধৰি এটা বস্তাত ভৰাই থৈছে আৰু মোক ফোনযোগে জনাইছিলে আৰু তেওঁলোকে ভয়ো খাইছিলে যিহেতু অজগৰ সাপ প্ৰায় 7 ফুট মান আছিলে দীঘল। গতিকে মই আহি দেখিলো যে তেওঁলোকে বস্তাত ধুনীয়াকে অজগৰ সাপটো তেওঁলোকে ভৰাই থৈছে। গতিকে মই যেহেতু ৰাতি হৈছে বন বিভাগকো খবৰ দিছিলো, কিন্তু তেওঁলোকে বেলেগ কামত বিশেষ কামত ওলাই গৈছে। গতিকে মই সেই সাপটো আৰু দুজন ভাইটিক লৈ স্থানীয় যি জিয়াভৰলী নৈৰ কাষতে যি জংঘল আছে ঘন, মই তাত আনি সাপটো মুকলি কৰি দিলোঁ ভাইটি দুজনক লৈ আহি। আৰু ইতিমধ্যে প্ৰায় এনেকুৱা আবেলি সন্ধিয়া সময়ত অজগৰ সাপবিলাক ওলাই প্ৰায় য'তে ত'তে আমি দেখি পাওঁ। গতিকে কোনোবা লোকে যদি অজগৰ সাপ তেনেকুৱা দেখে কিবা কৰে, কোনো ধৰণে ভয় খাব নালাগে। সেই সাপটোক কৌশলেৰে বস্তাত ভৰাই থৈ বন বিভাগক অৱগত কৰাব আৰু যদি পাৰে নিজেই তেনেহলে আপোনালোকে নি ক'ৰবাত তেনেকা জংঘল অভয়াৰণ্যত বা তেনেকা ওচৰত নিজান ঠাইত য'ত কোনো লোক যাব নোৱাৰে তেনেকা ঠাইত আপোনালোকে মুকলি কৰি দিয়ে আৰু কোনো ধৰণে সাপক আপোনালোকে মাৰিব নালাগে। মই সেয়ে আহ্বান জনাওঁ ৰাইজক। জামুগুৰিহাটৰ পৰা প্ৰাণ শংকৰ ভূঞাৰ ৰিপৰ্ট, নিউজ ডেস্ক, নিউজ ৱাইড অসম।